অহা কেইটামান মাহৰ ভিতৰত আমি নতুনকৈ ৩৬,৭৫৩টা নতুন নিযুক্তি দিয়াৰ বাবে আমি আগবাঢ়ি গৈ আছো। যোৱা বছৰটোত নিবনুৱা লোকৰ বাবে বা ল'ৰা ছোৱালীৰ বাবে স্বচ্ছতা এক নতুন বাতৰি আছিলে। বৰ্তমানলৈকে আমাৰ ৰাজ্যত আমি ১,২৪,৬৮০টা নিযুক্তি এটাও হাইকোৰ্ট কেছ নোহোৱাকৈ দিবৰ বাবে সক্ষম হৈছো। আসাম গভৰ্ণমেণ্ট হেজ নো লিটিগেশ্যন ইন হাইকোৰ্ট। এপইণ্টমেণ্টৰ ক্ষেত্ৰত কোনো ধৰণৰ লিটিগেশ্যন নাই আৰু ই অসমৰ প্ৰশাসনিক বুৰঞ্জীৰ বাবে এটা নতুন ঘটনা। অহা কেইটামান মাহৰ ভিতৰত আমি নতুনকৈ ৩৬,৭৫৩টা নতুন নিযুক্তি দিয়াৰ বাবে আমি আগবাঢ়ি গৈ আছো। ৰাজ্য চৰকাৰৰ এটা বিশেষ দায়িত্ব হৈছে ৰাজ্যত আইন শৃংখলা ৰক্ষা কৰা। যথেষ্ট ডাঙৰ বৰঙণি কঢ়িয়াই আনিব পাৰিছে আৰু অসমৰ জিডিপি আজি আমি দেশৰ 17 নম্বৰত ভৰি দিছো। 16 নম্বৰত যাবৰ কাৰণে নাও উই আৰ ইন ক্লোজ কণ্টেষ্ট উইথ পাঞ্জাব। পাঞ্জাবৰ লগত আমাৰ কম্পিটিশ্যন চলি আছে। নেক্সট 3টা বছৰৰ ভিতৰত যদি অসমৰ উন্নয়নৰ গতি এই দিশত থাকে, উইদিন 3 hours 2028 উইল বি মিলিয়ন ইকনমি বিফৰ পাঞ্জাব। আৰু সেই দিশত আমি আমাৰ ৰাজ্যখনক দ্ৰুত গতিত আজি আমি আগুৱাই লৈ গৈছো।